আৰক্ষীয়ে যেদৰে গুলী বৰ্ষণ কৰিছিল এয়া তাৰে হয়তো ফলাফল এয়া গুলীৰ আঘাত এটা গুলীৰ চিন এই চিনটোৱে স্পষ্ট কৰিছে কেনে এক পৰিৱেশৰ কালি সৃষ্টি হৈছে বাক্সা জিলাৰ নিকাচিত থকা বাক্সা জিলা কাৰাগাৰ সন্মুখত কালি যি পৰিৱেশৰ সৃষ্টি হ'ল সেই পৰিৱেশৰ পিছত আজিৰ দিনটোৰ এয়া ছবি এয়া দেখা গৈছে অসম আৰক্ষীৰ বাহিনীক ইয়াত মোতায়েন কৰা হৈছে SSB BSFকে আদি কৰি বহুকেইটা অৰ্ধসামৰিক বাহিনীৰ জোৱানক মোতায়েন কৰা হৈছে আৰু ঠায়ে ঠায়ে বেৰিকেড দিয়া হৈছে ঠায়ে ঠায়ে সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে যাতে কোনো জুবিন অনুৰাগী বা কোনো সাধাৰণ লোক যাতে জিলা কাৰাগাৰৰ সন্মুখলৈ আহিব নোৱাৰে তাৰ এক ব্যৱস্থা কৰা হৈছে আৰু এই ধৰণৰ নিৰাপত্তা ব্যৱস্থা আজি কৰা হৈছে কাৰণ পুনৰ যাতে কালিৰ দৰে পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে এনে এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইয়াত বাক্সা জিলা কাৰাগাৰত ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত 5 অভিযুক্তক ইয়াত ৰখা হৈছে তেওঁলোকে জুডিচিয়েল কাষ্টডিত আছে আৰু এতিয়ালৈকে খবৰ লাভ কৰা মতে এতিয়ালৈকে সেই অভিযুক্তসকলক ইয়াৰ পৰা বেলেগ জেললৈ শিফটিং কৰাৰ কোনো ধৰণৰ প্লেনিং নাই আৰু সকলো সময়তে নিৰাপত্তাৰক্ষীয়ে ৰাজপথত টহল দি আছে যাতে কোনো দুৰ্বৃত্ত বা জুবিন অনুৰাগীৰ নামত যাতে কোনো দুৰ্বৃত্তই কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এই ধৰণে এক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিকাচিৰ এই যিটো অঞ্চল য'ত নিকাচিত বাক্সা জিলা কাৰাগাৰ আছে সেইটো এটা জনবসতিপূৰ্ণ অঞ্চল ইয়াত বহুতো লোকৰ বাসগৃহ আছে আৰু সেই বাসগৃহৰ সন্মুখতে ইয়াত সাধাৰণ জনতাৰ মাজত বাকী লোকসকল য'ত ইয়াত সোমাইছিল তেওঁলোকৰ মাজতে থকা একাংশই কালি এক হিংসাত্মক ঘটনা সংঘটিত কৰিছিল আৰু ইয়াৰ বাবে কাক জগৰীয়া কৰা হ'ব পিছৰ কথা কিন্তু এজন আৰক্ষী বিষয়াৰ নাম ইতিমধ্যে চৰ্চালৈ আহিছে তেখেতৰ ভুলৰ বাবে কালি ৰাইজ উত্তেজিত হোৱা বুলি বহুতে ক'ব খোজে তাৰ লগতে তৃতীয় পক্ষ এটা এই ৰাইজৰ মাজত সোমোৱা বুলিও আৰক্ষী মহলৰ পৰা দাবী কৰা হৈছে আৰু কোন সেই তৃতীয় পক্ষ সেইটো এটা এতিয়া বিচাৰ চলি আছে অনুসন্ধান চলি আছে ইতিমধ্যে 11জনকৈ লোকক কালি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'বনে নাই সেই কথা এতিয়ালৈকে গম পোৱা নাই কিন্তু কালি যিটো ঘটনা সংঘটিত হ'ল বিশেষকৈ এজন DSP পৰ্যায়ৰ আৰক্ষী বিষয়াই প্ৰথমে লাঠি চালনা কৰাৰ বাবে তাত উপস্থিত থকা যি জনতা তাত বহুত পুৰুষ মহিলা উভয়ে তাত অৱস্থান ধৰ্মঘট কৰি আছিল তেওঁলোক উত্তেজিত হোৱা বুলি বহুতে দাবী কৰিব খুজিছে কেৱল আৰক্ষীৰ ভুলৰ বাবে সেই ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিব খুজিছে তাৰ লগতে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে 5জনকৈ অভিযুক্ত যেতিয়া ইয়ালৈ লৈ অনা হৈছিল সেইখিনি সময়ত পূৰ্বে সেই তেওঁলোক ইয়াত আহি পোৱাৰ পূৰ্বৰ যি ধৰণৰ এক নিৰাপত্তা বেষ্টনী ইয়াত গঢ়িব লাগিছিল সেই নিৰাপত্তা বেষ্টনী হয়তো গঢ় লোৱা নাছিল যাৰ বাবে কালি ইয়াত বহুতো জনতা প্ৰায় 4-5 হাজাৰ জনতা ইয়াত একত্ৰিত হ'বলৈ সক্ষম হৈছিল আৰু তেওঁলোক একত্ৰিত হৈ প্ৰথমে যিটো কনভয় আহিছিল শ্যামকানু মহন্তহঁতৰ সেই কনভয়ত শিল দলিয়াইছিল আৰু পৰৱৰ্তী সময়ত সকলোবোৰ বাহন ভিতৰত সোমোৱাৰ পিছত সকলো লোকে মাটিত বহি ৰাস্তাত বহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল সেইখিনি সময়তে জেলৰ ভিতৰৰ পৰা এজন বিষয়া আহি যি ধৰণে লাঠিচাৰ্জ কৰিলে তাৰ পিছতে সমগ্ৰ পৰিৱেশ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'ল আৰু হিংসাত্মক ঘটনা সংঘটিত হ'ল য'ত বহুকেইজন আৰক্ষীৰ জোৱান আহত হৈছে সাংবাদিক আহত হৈছে সাধাৰণ লোকৰ গাতো গুলি লাগিছে আৰু এই ধৰণৰ পৰিস্থিতি যাতে পুনৰ নহয় তাৰ বাবে ইতিমধ্যে চৰকাৰ প্ৰশাসনে সম্পূৰ্ণ ধৰণৰ এই গোটেই ঠাইখিনি চিল কৰি পেলাইছে কোনো অচিনাকি লোকক যাৰ কোনো ধৰণৰ বিশেষ পৰিচয় নাই তেওঁলোকক জেলৰ কাৰাগাৰৰ সন্মুখেদি পাৰ হৈ যাবলৈ দিয়া নাই কেৱল ইয়াৰ যিসকল স্থানীয় লোক যাৰ ইয়াত ঘৰ আছে তেওঁলোককে এটা নিৰ্দিষ্ট অঞ্চলৰ পৰা ভিতৰলৈ সোমাই আহিবলৈ দিয়া হৈছে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আমি উপস্থিত আছোঁ আৰু সেই স্থানত যি স্থানত কালি হিংসাত্মক ঘটনাৰ সংঘটিত হৈছিল য'ত 35জনতকৈ অধিক আৰক্ষীৰ জোৱান আহত হ'ব লগা হৈছিলে বহুকেইজনৰ গাত গুলি লাগিছিল আৰক্ষীৰ
তাৰ লগতে সাংবাদিক বহুকেইজন আহত হ'ব লগা হৈছিলে আমি য'ত উপস্থিত আছোঁ এই স্থানতে এই যি বৰ্তমান ক'লা ছাই ইয়াত পৰি আছে এই স্থানতে কালি DY365ৰ এখন বাহন দুৰ্বৃত্ত বা যিসকল আন্দোলনকাৰী তেওঁলোকে জ্বলাই দিছিল সেই কাম কোনে কৰিছিলে আৰক্ষীয়ে অনুসন্ধান চলাই আছে আৰক্ষীয়ে গোটেই বিষয়টো তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰি সেই গোটেই বিষয়টো অনুসন্ধান চলাই আছে যদিও আৰক্ষীয়ে কৈছে ইয়াত তৃতীয় পক্ষ জড়িত আছে কিন্তু সেই তৃতীয় পক্ষক ৰুধিবৰ বাবে আৰক্ষী যিদৰে পূৰ্ব পৰিকল্পনাক লাগিছিল সেই পৰিকল্পনা কালি দেখা পোৱা নগ'ল গুৱাহাটীৰ পৰা যেতিয়া বাক্সা জিলা কাৰাগাৰলৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 অভিযুক্তক এওঁলোকক ন্যায়িক জিম্মাত এইখন কাৰাগাৰ ৰাখিবৰ কাৰণে লৈ অনা হৈছিল সেই সময়ছোৱাত প্ৰায় 2-3 ঘণ্টাৰ সময় বাক্সা জিলাৰ আৰক্ষীয়ে পাইছিল তাৰ পিছতো এই স্থানত কোনো ধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ তেওঁলোক সক্ষম নহ'ল যি ধৰণৰ এক নিৰাপত্তা বেষ্টনী হ'ব লাগিছিলে সেই বেষ্টনী তেওঁলোকে কৰিবলৈ সক্ষম নহ'ল হয় তেওঁলোকে গোটেই বিষয়টো সহজে লৈছিল হয়তো ওপৰ মহলৰ আৰক্ষীৰ যিসকল বিষয়া তেওঁলোকে গোটেই বিষয়টো সহজকৈ লৈছিল ভাবিছিল সেই ধৰণৰ প্ৰতিবাদ সেই ধৰণৰ আন্দোলন ইয়াত নহ'ব বা কোনো ধৰণৰ বাধা তেওঁলোকে নাপাব কাৰণ গুৱাহাটীৰ প্ৰায় 15 দিন আৰক্ষীৰ জিম্মাত থকাৰ সময়ছোৱাত কোনো ধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নাছিল বা জুবিন অনুৰাগীয়ে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰা নাছিল এনে অৱস্থাত হয়তো আৰক্ষী অধিক আত্মবিশ্বাসী হৈছিল যে পৰিস্থিতি বেয়াৰ ফাললৈ ঢাল নাখায় কিন্তু এইখন জিলা কাৰাগাৰতে য'ত এতিয়াও শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক ইয়াত ৰখা হৈছে সেই কাৰাগাৰৰ সন্মুখতে কালি ইয়াৰ যিসকল উত্তেজিত লোক তেওঁলোকে শিল নিক্ষেপ কৰি শিলাবৰ্ষণ কৰিছিল আৰু যাৰ ফলত কাৰাগাৰৰ সন্মুখ ভাগত বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছিল প্ৰকৃততে ইয়াৰ বাবে দায়ী কোনে সেই কাম কৰিছিল সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব আৰু হয়তো অনুসন্ধান হ'ব তদন্ত হ'ব কিন্তু এই গোটেই বিষয়টোত আৰক্ষীৰ ক'ৰবাত নহয় ক'ৰবাত আৰক্ষী উচ্চপদস্থ বিষয়া হওক বা আৰক্ষী তলৰ পৰ্যায়ৰ বিষয়া হওক তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে বিশেষকৈ বাক্সা জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁৰ নেতৃত্বতে যিটো সুৰক্ষা ব্যৱস্থাটো ইয়াত কটকটীয়া কৰাৰ ব্যৱস্থা বা নিৰ্দেশনা দিয়া হৈছিল বা তেওঁ যি ধৰণৰ ৰিকুৱাৰমেণ্ট তেওঁক লাগিছিল সেই ধৰণৰ ৰিকুৱাৰমেণ্ট তেওঁ পাইছিল নে নাই বা সেই ৰিকুৱাৰমেণ্ট তেওঁ দিছিল নে নাই সেইবিলাক কথাও আহে আৰু যাৰ বাবে হয়তো কালি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এতিয়া এই বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আমি দেখুৱাইছোঁ এয়া ৰেপিড একশ্যন ফ'ৰ্চৰ যিসকল জোৱান তেওঁলোকক ইয়াত মোতায়েন কৰা হৈছে BSFৰ জোৱানক মোতায়েন কৰা হৈছে আৰু তাৰ লগতে SSBৰ জোৱানসকলক মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ জোৱান আছে অৰ্থাৎ বহুতো আৰক্ষীৰ জোৱান ইয়াত আছে কিন্তু কালিৰ যি ধৰণৰ এক পৰিৱেশ সেই পৰিৱেশটোৰ হোৱাৰ পূৰ্বে যেনেকুৱা ধৰণৰ এক নিৰাপত্তা ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থা আমি দেখিবলৈ পোৱা নাপালোঁ আৰু এইখন দোকান আমি যিখিনি খবৰ লাভ কৰিছোঁ এই দোকানখনৰ বেৰতে কালি হয়তো গুলীয়ে আঘাত কৰিছিল ইয়াত বহুকেইটা দাগ আছে সেই দাগসমূহ দেখিলে গম পোৱা যাব এয়া বুলেটৰ চিন আৰক্ষীয়ে যিদৰে গুলী বৰ্ষণ কৰিছিল এয়া তাৰে হয়তো ফলাফল এয়া গুলীৰ আঘাত ওপৰৰ ফালে দেখুৱাইছোঁ আমি গুলীৰ আঘাত এইখন ৱালত প্ৰায় 5ৰ পৰা 6টা গুলীৰ চিন আছে গুলীৰ আঘাত আছে যাৰ ফলত ৱালখনে বিস্তৰ ক্ষতিৰ সন্মুখীন হ'বলৈ হৈছে এজন দোকানৰ লোক আছে তেওঁক সৈতে কথা পাতিম কি ক'ব খুজিব আপুনি কালি আছিল মই ইয়াত নাছিলোঁ কলেজত আছিলোঁ কলেজৰ পৰা আহিলোঁ তাৰপিছত পৰিস্থিতি যেতিয়া এনেকুৱা ক্ৰিটিকেল হৈ আছিল তেতিয়া মই ঘৰতে আছিলোঁ ঘৰৰ ভিতৰতে আছিলোঁ সেই সময়ত কেনেকুৱা লাগিছিলে সেই সময়ত মানে 1:30 বজাৰ পৰাই আপোনাৰ এই শিলাবৰ্ষণ আৰম্ভ হৈ গৈছিল আৰু আপোনাৰ গধূলিলৈকে আছিল মোটামুটি 4টা মানলৈকে আছিল তাৰপিছত কণ্ডিশ্যনটো পুলিচ প্ৰশাসনে কণ্ট্ৰল কৰিলে নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ ৱালত যে চিন আছে গুলীৰ চিন গুলীৰে চিন আপোনাৰ যেতিয়া ফায়াৰিং কৰিছিল পুলিচসকলে তেতিয়া আপোনাৰ চাটাৰ ফুটি পেলাই ভিতৰতো সোমাইছিল আৰু ৱালতো লাগিছে কিছু এইখিনিয়ে এইখনো চাটাৰো ফাটি গৈছে এয়া এই চাটাৰ ফাটিছে আলমিৰা গ্লাছতো গুলি লাগিছে এয়া আমি দেখুৱাইছোঁ মোৰ সতীৰ্থ যিটোৱে দেখুৱাইছে এয়া গুলীৰ আঘাতৰ ফলতে আলমাৰী গ্লাছ ইয়াত চূৰ্ণ বিচূৰ্ণ হৈছে ভাগ্য ভাল যে সেই গুলীয়ে কাকো আঘাত নকৰিলে আৰু এইটো এটা বুলেটৰ চিন এইখন চাটাৰ এই দোকানখনৰ এইটো চাটাৰ এই চাটাৰখনত এটা গুলীৰ চিন এই চিনটোৱে স্পষ্ট কৰিছে কেনে এক পৰিৱেশৰ কালি সৃষ্টি হৈছিল আৰু আৰক্ষীৰ অ'পেন ফায়াৰ আছিল হয়তো মুক্তভাৱে আৰক্ষীয়ে গুলীয়াইছিল কাৰণ এই যিটো চিন ওপৰলৈ গুলীটো আহিছে অৰ্থাৎ ভৰিৰ ফালে কাকো গুলীওৱা নাছিল সম্পূৰ্ণভাৱে হয়তো মানুহক টাৰ্গেট কৰি সেই গুলীৰ বৰ্ষণ কৰিছিলে আপুনি ক'ত আছিল তেতিয়া
এতিয়া মই ঘৰত আছোঁ দৰ্জা দোকানৰ মাৰি থৈ মই ওলাই গৈছোঁ বাহিৰত সেই সময়ত কেনেকুৱা লাগিছিলে পৰিৱেশটো একদম বেয়া হৈ গৈছে ভয় লাগিছিলে বিৰাট ভয় লাগিছিল আমাৰ ইয়াতে মানে কি ভাবে আপুনি ক'ৰ মানুহ আহিছিলে কেনে এইটো চব বাহিৰৰ মানুহ আমাৰ এটা লোকেল মানুহ নহয় লোকেল নহয় কাকো চিনি নাপায় কাকো চিনি নাপাওঁ মানে সন্দেহ কৰে নেকি তেওঁলোকে উত্তেজনাৰ বাবেই আহিছিল উত্তেজনা সৃষ্টি কৰিবলৈ আহিছিল সেইটো আৰু তাহোঁ আহিছে সকলোৱে লগ লাগি সেনেহেনকৈ উত্তেজনাৰ কাৰণে কাৰাগাৰৰ সন্মুখতে থকা এটা পৰিয়াল আছে কালি যিটো ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ সন্মুখত ক'ত আছিল আপুনি মই ইয়াতে আছোঁ দুৱাৰমুখতে আছোঁ ইয়াতে আছোঁ ঘৰৰ ভিতৰতে আছে ঘৰৰ ভিতৰত নাই ইয়াতে আছোঁ একদম ৰাস্তাতে আছোঁ গোটেই বিষয়টো কি দেখিলে কিয় হ'ল পালে কিয় হ'বলৈ পালে এনে ঘটনা যেতিয়া তেওঁলোকক লৈ আহিলে এইটো ৰাস্তা এইফালৰ পৰা লৈ আহিছে ইয়াত তেতিয়া পাব্লিক গেডাৰিং হৈ আছিলে আৰু পাব্লিক যেতিয়া গেডাৰিং হৈছে তেওঁলোকক অনাৰ পিছত ইয়াতে যিখন গাড়ীত তেওঁলোকক আনিছিলে কিছুমান হেৰিয়ে মানে মানুহে তেওঁৰ গাড়ীখনত চেণ্ডেল ওলাইছে শিল ওলাইছে এইখিনি সময়ত তাৰে পিছতে তেওঁলোকক লগে লৈ জেলৰ ভিতৰত সোমাইছে তাৰে পিছতে এতিয়া প্ৰতিবাদকাৰীয়ে কৰিছে ধৰ্ণা দিছে কিছু সময় তাৰে পিছতে কিছু পিছত কেনেকৈ কি হ'ল যে তাৰমানে পুলিচৰ আৰু পাব্লিকৰ অলপমান হেৰি হ'ল তাৰপিছত তেওঁলোকৰ লগত শিল পাব্লিক আৰু পুলিচক উলিয়ালে পাব্লিকো শিল মাৰিলে ঠিক এনেকুৱা পৰিৱেশ এটা হ'ল ইয়াৰ বাবে আপুনি কি ভাবে আপুনি ঘৰৰ সন্মুখত সকলো দৃশ্য দেখিছে জগৰীয়া কাক কৰে এতিয়া জগৰীয়া কৰিম কাকো জগৰীয়া কৰিব নোৱাৰে কাৰণে সকলোৱে উত্তেজিত হৈ আছে এই টাইমত কাকো বাধা দিব নোৱাৰি ঠিক এনেকুৱা হৈ আছে পুলিচে যি ধৰণৰ ব্যৱস্থা লোৱা নাছিল নেকি আগতীয়াকৈ আগতীয়াকৈ প্ৰথমতেতো কম আছিল ফ'ৰ্চ একদম কম যিমান পাব্লিক আছে সিমান ফ'ৰ্চেদিতো সম্ভৱেই নহয় মেইনটেইন কৰা পিছত একদম ক'ৰ পৰা আহিলে একদম মানে পাব্লিক গেডাৰিং হৈ গ'ল তাৰে পিছত যেতিয়া বাহিৰ পুলিচ আহিলে CRP আহিলে তাৰপিছত কিন্তু কণ্ট্ৰল হ'ল গোটেই সেইখিনি তাৰপিছত আৰু পাব্লিকখিনিও গুচি গ'ল আৰু আমিও শান্তিত থাকিলোঁ তাৰপিছত আৰু ফায়াৰিং হৈছে পূৰা ফায়াৰিং কিছু হৈছে কিমানমান শুনিছে মই কিছু বহুত সময় শুনিছোঁ ফায়াৰিং হৈছে আৰু এইখন দোকানতো আপোনালোকে বজাই দেখিছে যিখন দোকান আছে তাত এতিয়াও গুলীয়াৰ আঘাত আছে 3-4টা দোকানৰ ভিতৰত হৈছে গ্লাছ ভাঙি আলমাৰি ভাঙিছে তাৰপিছত নেক্সট ৱালখনত লাগিছে এটা একদম লাগি প্ৰমাণ হৈ আছে বাইদেউ আপুনি কওকচোন আপুনি কালি নিশ্চয় দেখি আছে গোটেই কি দেখিছিলে কেনেকুৱা আমি দেখো কলাকে মই একো ক'ব লগা নাই দেখছো আৰু এইখিনি গণ্ডগোল লাগছে ভয় হৈছিলে এইখিনি সময়ত ভয় হৈছিলে ভয়তো হ'বই আমি সন্মুখতে আছো আমি ৰাস্তাত জুবিন গাৰ্গক ন্যায় দিব লাগে লাগেতো ন্যায় দিব লাগে ন্যায় দিলেতো ইমানখিনি গণ্ডগোল নহয়ে এটা সুৰক্ষা দিয়া হেনে হৈছে ইয়াত আনি সুৰক্ষা দিয়ে সুৰক্ষা দিয়া হেনে হৈছে সেইকাৰণে ৰাইজৰ খং উঠিছে সেইকাৰণে ৰাইজৰ খং উঠিছে এতিয়া তাহোঁতে সুৰক্ষা দিবা আনিছে আৰু আমাৰো এইখিনি ওচৰতে ধৰক জেলটো ৰাস্তাৰ কাৰণতে মানুহখিনি আমি সুৰক্ষিত হৈ থাকিব লাগে ইমান তোমাৰ হাই হাল্লা নাছিল না এই আনি পেলাই এনে কৈছে তাৰ মানুহ ন্যায় দিব লাগেতো জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু জুবিন গাৰ্গক ইয়াত আনি সুৰক্ষা দিয়া হৈছে সুৰক্ষাই কেৱল নহয় ইয়াত অতি ভালকৈ ৰখা বুলি এটা অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গক যিসকল মৃত্যুৰ কাৰণে জগৰীয়া মই হত্যাকাৰী বুলি পোনপটীয়াকৈ নকওঁ মৃত্যুৰ কাৰণে জগৰীয়া মৃত্যুত অভিযুক্তসকলক ইয়াত ৰখাক লৈ আপুনি কি কয় কি ক'ম এইটোতো তেওঁলোক অকস্মাতে লৈ আহিল একো মানে গমেই পোৱা নাই আমি 10:30 লৈ গমেই পোৱা নাই ইয়াত যি আনিব 10:30 পিছতে পাইছোঁ মই কলেজত গৈছোঁ কলেজৰ পৰা অহাৰ পিছত গম পালোঁ যে ইয়াতে কলক লৈ আহিব তাৰপিছত আহিলোঁ মই কলেজৰ পৰা চিধাই আহিলোঁ ঘৰতে গোলমাল হ'ব বুলি এইৰকম আৰু পৰিৱেশ হৈ আছে এয়া হৈছে ৰাইজৰ মন্তব্য মই পুনৰ ক'ব খুজিছোঁ এয়া হৈছে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত এইটো পৰিয়ালৰ ঘৰ একেবাৰে সন্মুখত মাত্ৰ 10-20 মিটাৰ সন্মুখতে তেওঁলোকৰ ঘৰ আৰু এতিয়া এই বাক্সা জিলাৰ কাৰাগাৰৰ সন্মুখত যি ধৰণৰ এক নিৰাপত্তা বেষ্টনী সেই বেষ্টনী কিন্তু কালি দেখা পোৱা নাছিল এতিয়াও আৰক্ষীৰ বাহন আৰক্ষীৰ ইয়াত মোতায়েন কৰিবৰ কাৰণে এখনৰ পিছত আনখন আৰক্ষী বাহিনীৰ বাহন ইয়ালৈ আহি আছে আমি দেখুৱাইছোঁ ইয়াৰ পোনপটীয়া দৃশ্য সতীৰ্থ যিটো তালুকদাৰে ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাইছে এই স্থানত অৱশ্যে আজি কোনো লোক সমাগত হোৱা নাই বা সমাগম হোৱা নাই আৰু আৰক্ষীয়ে ইয়ালৈ কোনো লোকক প্ৰায় 500-600 মিটাৰৰ ভিতৰৰ পৰা ইয়ালৈ জেলৰ সন্মুখলৈ আহিবলৈ দিয়া নাই আৰু কালি যেনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন হৈছে য'ত কেইবাজনো লোক গুলীবিদ্ধ হৈছে আৰক্ষী লোক 35জনতকৈ অধিক আহত হৈছে সাংবাদিক বহুকেইজন আহত হৈছে সেই পৰিৱেশৰ পিছত আজি এনে এক অৱস্থা সেই অৱস্থা অতি ক্ষান্তভাৱে আছে এই ক্ষান্ত পৰিৱেশত আজি অৱশ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি অনুমান কৰিব পৰা নাযায় আৰু এই ধৰণৰ এটা অৱস্থা এই ধৰণৰ এক নিৰাপত্তা বেষ্টনী কালি যদি গঢ়াৰ কাৰণে চেষ্টা কৰিলেহেঁতেন তেনেহ'লে নিশ্চয়কৈ কালিৰ যিটো অপ্ৰীতিকৰ পৰিস্থিতি যি হিংসাত্মক ঘটনা সেই ঘটনা সংঘটিত নহ'লহেঁতেন ইয়াৰ বাবে জগৰীয়া কোন কাৰ ভুলৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হ'ল
আৰক্ষীয়ে ক'ব তৃতীয় পক্ষ জড়িত আছে, ৰাইজে ক'ব পুলিচৰ ভুল, পুলিচে সুৰক্ষা দিব নোৱাৰিলে, নিৰাপত্তা দিব নোৱাৰিলে। এই দুইটা ফৈদৰ মাজত এটা কথা সত্য যে অসমত জুবিনৰ মৃত্যুৰ বিচাৰ বা ন্যায়ৰ দাবীত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা কোনেও বিচৰা নাছিল। ইয়াৰ বাবে কোন জগৰীয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ত বিচাৰ কৰা হ'ব আৰু তাৰ কাৰণে যোনে যাৰ ভুল তাক শাস্তি বিহা হ'ব।